সো হেল্ল' গাইজ বেলেগে নতুন বছৰৰ শুভ আৰম্ভণি বুলি পেলাই পাৰ্টি কৰি আছে এনজয় কৰি আছে তো আমি ক'ত আছোঁ এতিয়া ডিউটিত মানে কি কৰিম আৰু ফেমিলিৰ প্ৰেছাৰ পৰিয়ালৰ আৰু ইফালে কৰ্মৰ মানে দায়িত্বতাৰ কাৰণে আজি আমি ডিউটি কৰিব লগা হৈছে তাৰ মাজতে সেয়েহে আমি ভাবিলোঁ যে আপোনালোক সকলোকে হেপী নিউ ইয়েৰ দিওঁ আমিও ভালে থাকোঁ আপোনালোকেও ভালে থাকক আৰু লগতে আমি য'ত আছোঁ যিটো কোম্পানীত এতিয়া কাম কৰি আছোঁ তাত মানে কি যিবোৰ ল'ৰা নেকি ঘৰত মানে থাকিব পৰা নাই বাহিৰৰ পৰা ধৰি লওক আহি পেলাই আমাৰ এই কোম্পানীত কাম কৰি আছে তাৰে কিছুমান ল'ৰাই ধুনীয়াকৈ এনজয় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে তো আপোনালোকক দেখুৱাইছে আপোনালোকে চাই থাকক দেখিলে আহো বুলি নকবা মাজনী দেখিলে আহো বুলি নকবা মাজনী মাজনী সো গাইজ আপোনালোক কেনে আছে এতিয়া এই যে আপোনালোকে দেখিলে এয়া হৈছে মানে আমাৰ সোণাপুৰ যিটো ষ্টাৰ চিমেণ্ট কোম্পানী আছে আৰু এই কোম্পানীত মানে যিসকল ঘৰ চৰ মানে কি বাদ দি পেলাই যিসকলে মানে কি কামৰ সূত্ৰে মানে ওলাই আহিছে কাম কৰিবৰ কাৰণে তেওঁলোকে মানে কি ঘৰত এতিয়া থাকিব পৰা নাই আজি নতুন বছৰত মানে ইংৰাজী নৱবৰ্ষৰ যিটো প্ৰথমটো দিনত মানে তেওঁলোকে থাকিব পৰা নাই যিহেতু ঘৰত গতিকে ইয়াতে আহি পেলাই এনেকৈ তেওঁলোকে এনজয় এটা কৰিছে আৰু এনজয় এটা কৰাৰ কাৰণে ময়ো ওলাই গৈ পেলাই অলপমান ভিডিঅ' কৰি পেলাই আপোনালোকক মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ চ' আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে সুখত থাকক শান্তিত থাকক ভৱিষ্যতে যিবোৰ আশা কৰিছে সেই সকলোবোৰ যাতে আপোনালোকৰ সফল হওক তাকে কামনা কৰিছোঁ আৰু এইদৰে যাতে আমি সকলোৱে যাতে খুব সুন্দৰকৈ হাঁহি ধেমালি ফূৰ্তিৰে আগবাঢ়ি গৈ থাকিব তাৰে কামনা কৰিছোঁ সেয়ে আপোনালোক শেষত পুনৰবাৰ আপোনালোকক হেপী নিউ ইয়েৰ জনালোঁ সকলোকে চ' বাই বাই